মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক ত্ৰিকোণমিতিৰ এটা বৰ গুৰুত্বপূৰ্ণ ক্লাছ লবলৈ আহিছো তোমালোকৰ ক্লাছ 10 ৰ ত্ৰিকোণমিতিৰ যেটো চেপ্টাৰ আছে তাত তোমালোকে দেখিছা যে ত্ৰিকোণমিতিক অনুপাতবোৰৰ যি কোণবিলাকৰ মান যেনে sin 30 ডিগ্ৰী মান কিমান হ'ব cos 60 ডিগ্ৰীৰ মান কিমান হ'ব তো এই ধৰণৰ তালিকাখন কিদৰে প্ৰস্তুত কৰিব লাগে মই তোমালোকক দেখুৱাবলৈ লৈছো লগতে তালিকাখন প্ৰস্তুত কৰাৰ পিছত মই তোমালোকক এটা খুব সুন্দৰ একেবাৰে শৰ্টকাট টেকনিক দেখাবলৈ গৈ আছো যাৰ জৰিয়তে অকল তোমাৰ এই হাতখনৰ এই পাঁচটা আঙুলি ব্যৱহাৰ কৰিয়ে সব sin cos tan কটৰ মানটো তোমালোকে উলিয়াব পাৰিবা তো আহা আজিৰ ক্লাছটো ভালদৰে তোমালোকে নিৰীক্ষণ কৰা আৰু মই আশা কৰো তোমালোকে এইটো ক্লাছ কৰাৰ পিছত ত্ৰিকোণমিতিৰ সেই মানবিলাক উলাওতে কোনো অসুবিধা নোপোৱা ঠিক আছে সো প্ৰথমতে আমি তালিকাখন কিদৰে প্ৰস্তুত কৰা হয় বা কি আমি সৰু কৌশল ব্যৱহাৰ কৰি তালিকাখন প্ৰস্তুত কৰিব পাৰো তাৰ বিষয়ে আমি কিছু কথা ক'ব বিচাৰিছো সো আমি ত্ৰিকোণমিতিত কৈছিলো যে এটা সমকোণী ত্ৰিভুজ ল'ব লাগে সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এটা 90 ডিগ্ৰী কোণ থাকিব আৰু 0 পৰা 90 ডিগ্ৰীৰ ভিতৰত সকলোবোৰ কোণৰে আসলতে আমি ইয়াতে মানবিলাক মানে আলোচনা কৰিব লাগে কিন্তু আমাৰ যেটো স্ট্যান্ডাৰ্ড যেনে ক্লাস 10 এই স্ট্যান্ডাৰ্ডত আমি যিখিনি কথা শিকিব লাগিব তাৰ ডেফিনিট কেইটামান কোণৰ কথা দিয়া আছে আৰু সেই কোণবিলাকৰ মানটোহে আমি আমাৰ গাণিতিক ক্ষেত্ৰত ব্যৱহাৰ কৰিব লাগিব আৰু হেইকেটা কি আছিল 0 ডিগ্ৰী আছিল আমাৰ তাৰপিছত 30 ডিগ্ৰী তাৰপিছত কি আছিল 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এই কোণ কেইটাৰহে আমি আলোচনা কৰিব লাগিব বা তাৰ মানটো আমি নিৰ্ণয় কৰাৰ কথাটো আমি চিন্তা কৰিব লাগিব গতিকে আহা আমি চাও 0 পৰা 90 ডিগ্ৰীৰ ভিতৰত এই বিশেষ কোণ কেইটাৰ মান কেনেকৈ উলিয়াব পাৰে আমি তাক চাও ঠিক আছে তো টেবুলখন বনোৱাৰ কাৰণে আমি যেটো কৌশল ব্যৱহাৰ কৰিবলৈ গৈ আছো তাক কি কৰিব লাগিব প্ৰথমতে তোমালোকে 0 পৰা 0 1 2 3 আৰু 4 এই পাঁচটা সংখ্যা তুমি লিখিব লাগিব 0 1 2 3 4 ঠিক আছে দ্বিতীয় স্টেপটো হৈছে যে ইয়াৰ আটাইতকৈ ডাঙৰ সংখ্যা কোনে 4 সো এই 4 টোৰে গোটেই কেইটা সংখ্যা ডিভাইড কৰিব লাগিব সেকেন্ড স্টেপ dividing all the numbers by 4 so divided by 4 by 4 by 4 by 4 now let us cancel or let us minimize all the fractions so 0 by 4 what is the result of 0 by 4 তোমালোকে জানা যে এটো is equal to 0 1 by 4 আমি যদি ইয়াক smallest format উলাব নোৱাৰো তেনেহলে তাক as it is ৰাখিব লাগিব মানে 1 by 4 cannot be written again as the smallest form because it is itself in a smallest form আমি 1 by 4 to এটা লঘিষ্ঠ আকাৰত আছে so আমি কি লিখিম 1 by 4 2 by 4 can be cancelled to write in a smallest form so 2 by 4 is 1 by 2 now দুইৰে যদি ক্যান্সেল কৰিব খোজা 1 by 2 হৈ যাব 3 by 4 itself is in a smallest form so 3 by 4 and 4 by 4 is 1 হৈ গল কি কৰিছো first step is to write the numbers from 0 to 4 second step is to divide all the given numbers by 4 আৰু third step to কি কৰিব লাগিব write all the result I mean the smallest form of the all given fractions সব মানে ভগ্নাংশ বিলাকৰ লঘিষ্ঠ আকাৰটো লিখিব লাগিব next step to কি কৰিব লাগিব let us write all the square root of the fractions or the numbers এইবিলাক দিয়া সংখ্যা বিলাকৰ আমি বৰ্গমূল লব লাগিব না we need to take the square root of all the given fractions or the numbers শূন্যৰ বৰ্গমূল কি হ'ব শূন্য হ'ব না what is the square root of 1 by 4 we will write only the positive value of the square root of the fractions 1 by 4 কি হ'ব 1 by 2 আছে নে 1 by 2 হলে কি হ'ব square root of 1 is 1 square root of 2 is root 2 এটো কি হ'ব square root of 3 is root 3 and square root of 4 is 2 square root of 1 is 1 say আমি কি লৈছো সকলোবোৰ সংখ্যাৰে আমি বৰ্গমূল লৈছো we have taken all the square roots of the given all fractions কি পাইছো 0 1 by 2 1 by root 2 root 3 by 2 1 ঠিক আছে so this 0 is the value of 0 degree of which is sin 0 degree is 0 ঠিক আছে আমি এই অ্যাঙ্গেল বিলাকৰ নাম লিখি দিম this is 0 degree this is 30 degree this is 45 degree this is 60 degree and this is 90 degree mind it in trigonometry we will talk in class 10 standard we will talk only the angles in between 0 and 90 and they are 0 30 45 60 and 90 we will talk only these angles
আমি এইকেইটা কোৰৰ বিষয়ে ইয়াত আলোচনা কৰিম মানে ক্লাস 10 ত এইখিনি কথা আলোচনা কৰা হয় and to find all the values of sin 0 sin 30 sin 45 sin 60 and sin 90 this is just a small trick to find out all their values পইছা বুজি এইখিনি জাস্ট এটা কৌশল এই মানবিলাক উলিওৱাৰ কাৰণে ঠিক আছে সো এই যিবিলাক মান পালা তুমি এইখিনি কামৰ নালাগে this is needed only to find out this all value এইখিনিৰ কাম নাই কামটো আছিল only ইয়াত মানে উলিওৱাৰ কাৰণে so the rest 0 is the result of sin 0 degree sin 30 is half sin 45 is 1 by root 2 sin 60 is root 3 by 2 and sin 90 is 1 let us write the cos what is cos of 0 cos of 30 cos of 45 it is very simple to understand and to write is আমি 0 বুলি কৈছিলো 0 30 45 60 90 এইবাৰ the value of sin 90 which is equal to 1 so ইয়াতে কি আছে 0 half 1 by root 2 root 3 by 2 and 1 and এইবাৰ আমি ইয়াৰ পৰা স্টার্ট কৰিম এইটো ফার্স্ট কমস so আগতে কি ছিল first second third fourth fifth এইবাৰ আমি কি কম this is first second third fourth fifth ইয়াৰে যেটো fifth number এইটো ফার্স্টত লিখিম this is 1 এই 1 টো আমি ইয়াতে লিখিছো root 3 by 2 is in the second 1 by root 2 itself is in the same position 1 by root 2 1 by 2 to এইফালে যাব and 0 is here কি কৰিছো চাওছো only এই ফলৰ পৰা লিখাটো আমি এই ফলৰ পৰা স্টার্ট কৰি দিছো মানে the cos of 0 degree actually is the result of sin of 90 degree ঠিক আছে নে cos of 30 degree which is root 3 by 2 is actually the result of sin of 60 degree cos of 45 is the same result as sin of 45 degree cos of 60 degree is actually the result of sin of 30 degree and cos of 90 degree which is the result 0 is actually the result of sin of 0 degree ekri buji paisa ne just ami ei falor pe niliki bele ei falor pe start korisu and this gives us the value of cos theta theta mane 0 30 45 ji likha etu hobo next comes 10 what is tan 0 tomaloke eta kotha jana je tan is equal to sin by cos mane tan theta is equal to sin theta by cos theta this is sin theta mane sin 0 tomaloke eta kalpana just imagine that we have a divide sign because tan is equal to sin by cos right so if we talk about tan 0 then it must be sin 0 by cos 0 if we talk about 30 degree tan 30 degree then it must be sin 30 by cos 30 if we talk about 45 degree which is tan 45 degree this must be sin 45 by cos 45 and so on so let us imagine that when we talk about tan of any degree then we will imagine again that this is equal to sin theta by cos theta and if theta comes 0 degree then sin 0 by 0 let us imagine that sin 0 by cos 0 is equal to sin 0 means 0 cos 0 means 1 what is the value of 0 by 1 this is again equal to 0 and this is the value of tan 0 parhani buji paisa noy ami tan or মান ulabolo eneko ami sin or cos or hohay lom hoy ne tan is equal to sin theta by cos theta hekare ami 0 or মান ulabo lagile sin tan 0 degree is equal to ki korim ami ekhini likhi dim ami 0 by 1 is equal to 0 let us talk about this ebila sin kiru nidiba biso de moi bujar kana disu so tan of 30 degree we need now tan of 30 degree then it would be sin 30 by cos 30 sin 30 is 1 by 2 cos 30 is root 3 by 2 এইখিনি কৰিলে কি হ'ব জানা তোমালোকে জানা আপোনাক মই একবাৰ দেখাই দিছো এইখিনি নালাগে ন এইখিনি আমাক কেৱল হেল্পৰ কাৰণে লাগিছিল কিন্তু this is not the part of our table এইখিনি আমাৰ টেবুলৰ অংশ নহয় এইখিনি কেৱল আমাক ইয়াক উলাওতেহে আমাক সহায় কৰিছিল ন সো এইখিনি মই অকমান মুছি দিছো এটা জাস্ট তোমালোকে চোৱা যে ইয়াত যে লিখা আছে sin 30 by cos 30 means 1 by 2 by root 3 by 2 আসল ডিভাইড সাইন এটা হয় না নহয় কারণ sin θ বুলি করে 1 by 2 বাই মানে এডাল বাই ডিভাইড ডাল সো 1 by 2 এনেকৈ হবে না ডিভাইড সাইন ডাল যদি মাল্টিপ্লাই কৰি দিয়া এটো উল্টি যাব মানে 2 by root 3 এই 2 ক্যান্সেল যাব না কি থাকিব রিমেইনস ইজ 1 by root 3 একনি কথা আমি এনেকৈ কব পাৰো নেকি ইয়াত যেনেকৈ উল্টি গৈ ফেলে 2 by 2 ক্যান্সেল হৈছে ইয়াত এনেকৈ এই 2 আৰু এইটো ক্যান্সেল যাব বুলি ধৰিব পাৰো আৰু এটো উল্টি যাব না root 3 to তলত থাকিব 1 to ওপৰত সো 1 ওপৰত root 3 তলত সো এটো শর্টকাট কেনে ভাবিম এই 2 ক্যান্সেল যাব ওপৰত 1 তলত root 3 সো the result is 1 by root 3 ঠিক আছে next when we talk about sin of tan of 45 degree tan 45 means what sin of 45 by cos of 45
sin of 45 is the value 1 by root 2, cos of 45 is the value 1 by root 2, same value. So here jodi divide chini thake, numerator is also 1 by root 2, denominator is also 1 by root 2. So they must be cancelled and this gives us 1. Hor to jodi 1 by root 2 hoy, log jodi 1 by root 2 hoy, duita eke eke thakile kata jabo. So is equal to 1. Next, 60 degree, sin 60 by cos 60 is tan 60. So এইটো আছে ইয়াত ডিভাইড চিন থাকালি ধৰা কি হ'ব এই 2 to cancel যাব ওপৰত √3 ৰাখিব তলত 1 থাকিব it means the result is √3 ঠিক আছে 1 by 0 when we talk about tan 90 degree it means that sin 90 by cos 90 so sin 90 is 1 cos 90 is 0 1 divided by 0 it means any number when we divide it by 0 this is undefined we cannot get an exact value when we divide any numbers by 0 ইয়াৰ বিষয়ে বাৰু মই পিছত আলোচনা কৰিম কিয় আমি শূন্যৰে ডিভাইড কৰিব নোৱাৰো বা undefined number কি ওলাই so এটো মই পিছত আলোচনা কৰিম so 1 by 0 it gives us an undefined number so we write a symbol infinity এটো symbol আমি ইউজ কৰো তাৰ মানে যদি 1 by 0 is equal to infinity হয় obviously opposite of infinity is 0 by 1 I mean 0 0 ৰ উল্টাটো যদি infinity হয় infinity ৰ উল্টাটো কি হ'ব 0 হ'ব so তেনেকুৱা লজিক্যাল কথা আমি চিন্তা কৰিব লাগিব গতিকে আমি কি কৰিম এতিয়া এই ডিভাইড বিলাক আমি সহজ হোৱাৰ কাৰণে দিছিলো না এইবিলাক চিন নালাগে 10 হৈ গল let us talk about cot what is cot তোমালোকে জানা cot is the opposite of tan জানা ন এটো মনত কৰা আগৰ মোৰ ক্লাস বিলাক চাবা এটা দেখিবা মই কৈছিলো যে opposite of sin is what cosec opposite of cos is what sec opposite of tan is what cot we need now cot and that cot is the opposite of tan whatever is written just alter it to get the value of cot তোমাক যদি cotৰ value লাগে তেনে কি কৰিব লাগিব এই tan টো উল্টাই দিব লাগিব you need to alter the value whether it is a fraction or any number you just alter it to get the value of cot গতিকে ইয়াত কি আছে 0 আছে অলপ আগতে কলো 0 টো যদি উল্টাই দিয়া চাবা 0 মানে what 0 by 1 বুলি ক'ব পাৰো আমি yes we can say it so 1 by 0 by 1 বুলি ক'লে ইয়াক উল্টাই দিয়া কি হ'ব 1 by 0 it means 0 by 1 is equal to 0 1 by 0 is equal to infinity আৰু উল্টাকে গলে কি হ'ব when we alter 0 it gives us infinity just এনেকে মনত ৰাখি দিয়া তুমি কি হ'ব so tan 0 আছে নহয় cot লাগে আমাৰ cot 0 is the opposite of tan so opposite of 0 is infinity হৈ গল now cot of 30 degree cot 30 is the opposite of tan যদি tan 30 মানে 1 by √3 হয় opposite কি হৈ যাব √3 reciprocal opposite মানে 1 by √3 টো উল্টাই দিব লাগে which is called reciprocal বা অন্যন্যক বুলি কয় নহয় হয়না প্ৰতিক্ৰম বুলি কয় so 1 by √3 উল্টাই দিলে √3 হ'ব what is cot 45 it is 1 একক যদি উল্টাইও দিয়া it gives us the same result 1 হৈছে তাৰপিছত 60 when we alter 1 by √3 to give us √3 then oppositely √3 when you alter it must be 1 by √3 পাইছা না যদি 1 by √3 বদলালে √3 হয় তাহলে √3 বদলালে 1 by √3 হ'ব and infinity ইয়াত কি কৈছিলো when we alter 0 it gives us infinity oppositely when we alter infinity it must give 0 তাহলে cot of 90 is equal to 0 okay next sec what is sec sec is the opposite of karasele cos sec is the opposite of cos so when we know about cos theta then we will know again about sec theta so sec 0 if we have to write about the sec 0 then we need to also know about cos of 0 যদি cos 0 is equal to 1 হয় তেনে cos ক উল্টাই দিলে sec হৈ যাব একক উল্টালে একে থাকিব sec 30 মানে cos 30 জানিব লাগিব cos 30 মানে যদি √3 by 2 হয় হয়নে তো ইয়াক উল্টাই দিলে কি হৈ যাব 2 by √3 হৈ গল এটা লাগে sec of 45 degree cos of 45 মানে কি আছিল 1 by √2 গটিকে উল্টাই দিলে কি হ'ব only √2 হ'ব কারণ 1 by √2 উল্টি গলে √2 by 1 বা √2 হ'ব এটো কি আছে if we have to write sec of 60 degree then we should know about cos of 60 degree what is cos 60 is half just alter it we will get 2 altering half we will get 2 next cos of 0 I mean we need sec of 0 and here is cos of 0 is 0 then altering infinity ঠিক আছে sec or কি আছে cosec আচ্ছা cosec বুলি কোৱাৰ লগে লগে ইয়াতে আহিব sin টো উল্টা হ'ব তো তোমালোকে এটা মন কৰাছো ঠিক আছে মই ইয়াত লিখি দিছো এই cos টো গুছাই দিছো মই এটা cosec লিখিম cosec theta মানে cosec 0 বলে কি হ'ব sin এর উল্টাটো হ'ব
সাইনৰ 0 আছে সাইন 0 মানে 0 cosec 0 মানে কি হ'ব 0 উল্টা কৰি দিলে 0 হ'ব এই যে মই উল্টা কৈছো বুজি পাইছো নহয় উল্টা মানে সাইনৰ উল্টা cosec cosecৰ উল্টা sin secৰ উল্টা cos এই উল্টা কৈ আছো ইয়াৰ ভ্যালু বিলাক উল্টা কৈ আছো না সো sin 0 মানে 0 cosec 0 মানে কি হ'ব cosec is the opposite of sin তানে opposite of 0 লিখবা লাগিব গটিকে sin 0 যদি 0 হয় cosec 0 কি হ'ব উল্টা হলে ইনফিনিটি হৈ যাব ঠিক আছে এবাৰ cosec 30 ডিগ্ৰী তানে sin 30 ৰ উল্টাটো ক'ব লাগিব sin 30 হাফ আছে এটো হ'ব 2 তাৰ পিছত কি হ'ব sin 45 1/√2 আছে এটো কি হ'ব উল্টা কৰিলে √2 হ'ব sin 60 √3/2 আছে এটো 2/√3 হ'ব আৰু sin cosec 90 মানে কি হ'ব sin 90 ৰ উল্টাটো 1 আচ্ছা ইয়াক এনেকৈ ক'ব পাৰি sin ৰ কি লিখিছিলো 0 1/2 1/√2 √3/2 1 আছিল নে cosec ৰ কি পাইছিলো infinity 2 √2/√3 1 এটো বস্তু secৰ লগত কেনেকৈ মিলিছে আছো এই উল্টাকৈ লিখা হৈছে এটো উল্টাকৈ লিখাৰ নিচিনা হৈ গৈছে তো ইয়াতে তোমালোকে যেনেকৈ সহজ পোৱা তেনেকৈ একবাৰ চেষ্টা কৰিবা মইতো ভাবো যে অল্টাৰ বিলাক বেছি সহজ হয় তুমি অকল প্ৰথমতে সাইনৰ ভ্যালু বিলাক উলাই লোৱা দেখিবা নিজে নিজে প্ৰত্যেকটো কথাই উলাই যাব সো তোমালোকৰ কিতাপত যিখন টেবুল দেখা পাইছা বহুত ডাঙৰ টেবুল বহুত সংখ্যা আছে সব বিলাক কিবা একে একে নিচিনা লাগে কোনটো কাৰ লগত দিম কনফিউজন আহি যায় পৰীক্ষা হলত এটাই মাত্ৰ গণিত আহিব তাকো তুমি কি আছিল cot of 60 ডিগ্ৰী লিখিব লাগিছিল ভাবতে মানে উলাই নাহে তো তোমালোকে যে এনেকৈ টেবুলখন ঘৰত উলোৱা প্ৰেক্টিস কৰা তেতিয়া দেখিবা পৰীক্ষা হলত সেই প্ৰশ্নৰ উত্তৰ নিশ্চয় কৰিব পাৰিবা ঠিক আছে টেবুলখন বুজি পালা প্ৰেক্টিস এবাৰ কৰি চাবাছো তোমালোকৰ নিশ্চয় উত্তৰটো উলাই যাব এতিয়া মই তোমালোকক শিকাব খুজিছো এই টেবুলখনটো জানিবই লাগিব তাৰ উপৰঞ্চিও তোমাক মই হাতৰ এটা ট্ৰিক বুজাব খুজিছো যিটো ট্ৰিকৰ জৰিয়তে তোমালোকে যি সুধা যায় ভ্যালু সেই উত্তৰটো তুমি ইয়াতে ক'ব পাৰিবা এবাৰ চোৱাছো নিশ্চয় ভাল লাগিব